কঁকালত কোচ ড ঠেঙৰ লগত যুঁজ। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ কেইটামান প্ৰশ্ন উত্তৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ ফালে আগবাঢ়ো। 1 নম্বৰ প্ৰশ্নটো হৈছে, এনেকুৱা কি বস্তু যিটো আগত থাকে নিজকে নিজে দেখি থাকে? এনেকুৱা বাৰু কি আছে? ভাবকচোন উত্তৰটো। হয়, আপোনালোকে ভবাটোৱেই। ইয়াৰ উত্তৰটো হৈছে আইনাখন। 2 নম্বৰ প্ৰশ্নটো হৈছে, ওলাওঁতে এক লাঠি সোমাওঁতে এক লাঠি কোনে খাই দিনে ৰাতি? এনেকুৱা বাৰু কি আছে? হয়, উত্তৰটো হৈছে দুৱাৰ। 3 নম্বৰ প্ৰশ্নটো হৈছে, কোনবিধ প্ৰাণীয়ে নাকেৰে আহাৰ খায়? এনেকুৱা কি প্ৰাণী আছে যি নাকেৰে আহাৰ খায়? হয়, উত্তৰটো হৈছে পৰুৱা। 4 নম্বৰ প্ৰশ্নটো হৈছে, এজনী কলি গাই পথাৰে পথাৰে ধান খায়। ইয়াৰ উত্তৰটো কোৱাচোন অলপমান ভাবি চাই। হয়, উত্তৰটো হৈছে কাচি। 5 নম্বৰ প্ৰশ্নটো হৈছে, আগ তিতা গুৰি মৌ কি কৰিলা ভেবেলি বৌ? কি বাৰু উত্তৰটো? হয়, ইয়াৰ উত্তৰটো হৈছে কুঁহিয়াৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে, কি যন্ত্ৰ আপোনাৰ সন্মুখতেই থাকে তথাপিও আপুনি ধৰিব নোৱাৰে? এনেকুৱা বাৰু কি যন্ত্ৰ আছে? ভাবকচোন আপোনালোকে। হয়, ইয়াৰ উত্তৰটো হৈছে ষড়যন্ত্ৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে, তাক ধিনাধিন তাও দুখ নকৰাকৈ মই মাৰ খাওঁ। কি বাৰু উত্তৰটো? কোৱাচোন ভাবি চাই। হয়, ইয়াৰ উত্তৰটো হৈছে তবলা। আজি 8 নম্বৰ প্ৰশ্নটো হৈছে, কলীয়া বৰণ অস্তৰ চৰণ বেৰতেই জাল তৰে কপালৰ লিখন বেৰতেই তাৰ জীৱন। কি বাৰু উত্তৰটো? হয়, ইয়াৰ উত্তৰটো হৈছে মকৰা। আজি 9 নম্বৰ প্ৰশ্নটো হৈছে, কঁকালত কোচ ড ঠেঙৰ লগত যুঁজ। কঁকালত কোচ ড ঠেঙৰ লগত যুঁজ। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ। হয়, ইয়াৰ উত্তৰটো হৈছে নাঙল। আজি 10 নম্বৰ প্ৰশ্নটো হৈছে, কি বিন বজাব নোৱাৰি? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।